গুড মৰ্নিং গাইজ, কি খবৰ সকলোৰে? খবৰ নিশ্চয় ভালে সকলোৰে। তো মোৰো ভালে খবৰ। আজি মই বহুত এক্সাইটেড হৈ আছোঁ। তো আজি মই এতিয়া ৰাতিপুৱা মই ট্ৰেইনত উঠিবলৈ ষ্টেচনলৈ আহি আছোঁ। তো এইটো আগতে আছিল পুৰণি ষ্টেচন এইটো, আৰু এতিয়া ষ্টেচনটো ট্ৰেন্সফাৰ হৈছে বেলেগ ছাইডত দেখি অকণমান দূৰত। তো মই ষ্টেচনলৈ গৈ আছোঁ। এয়া আহি পালোঁ কৈঠালকুছি ষ্টেচন। কৈঠালকুছি ষ্টেচনত আহি কিনে ৰাতিপুৱা যিটোৱে সূৰ্য দাঙি দিছে তাৰমানে একদম নক'ব আৰু এইখনেই হ'ল মই যাব লগা যাত্ৰীবাহী ট্ৰেইন, ৰাতিপুৱাৰ ইণ্টাৰচিটিখন। সেইখনতে মই যাম তাৰমানে। আৰু আজিৰ দিনটোত মই বহুত হেপী বুলি কওঁ, কাৰণ আপোনালোকে নিশ্চয় হয়তো থাম্বনেইল চাই বুজি পাইছে মই কিহৰ ওপৰত ভিত্তি কৰি এই ভিডিঅ'টো আজি আপোনালোকৰ মাজত দিলোঁ। তো সেইখিনি বস্তু আপোনালোকে নিশ্চয় বুজি পাইছে। এয়া মই ট্ৰেইনত সম্পূৰ্ণকৈ বহি ল'লোঁ। গৰম বহুত, সেয়ে মই দৰ্জাৰ সন্মুখতে বহি লৈছোঁ, অকণমান বতাহ পায়। তো ভিডিঅ'টো আপোনালোকে চাই থাকিব। আৰু এটা বস্তু কি জানেনে, ট্ৰেইনত আহিলে এটা বস্তুৱে এমাজিং ভাল লাগে আৰু এটা পৰিৱেশ। আৰু এইজন ব্যক্তিক চাওক, এইজন ব্যক্তি মানে চকুৰে নেদেখে ভালদৰে। তো গান গাই কিনে তেখেতৰ মানে পৰিয়ালটো পোহপাল দি আছে। এনেকৈয়ে ট্ৰেইনত হওক ক'ৰবাত হওক এনেকৈ গান গাই কিনে তেখেতে যিখিনি টকা উপাৰ্জন কৰে সেইখিনি টকাৰে তেখেতে নিজৰ পৰিয়ালটো পোহপাল দি আছে। গতিকে এখেতক পাৰিলে সকলোৱে সহায় কৰিব বিচাৰিব। তো আৰু আপোনালোকে মই কৈ দিলোঁ যাতে মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই, সেইখিনিয়ে মোৰ কাৰণে আশাবাদী বুলি মই ভাবোঁ। তো আৰু লাইক কৰিব, কমেণ্ট কৰিব ভিডিঅ'টো। আৰু এইটো হৈছে ৰেলৱেৰ মষ্ট ক্ৰিমিনেলছ, মানে এইকেইজন ব্যক্তিৰ পৰা অকণমান দেখিলে দূৰত থাকিব বা সাৱধান থাকিব, মোবাইল ফোনৰ পৰা কিবাহৰ পৰা। আৰু আহি কিনে মই তাৰমানে পাই গ'লোঁ ফাইনেলি পল্টন বজাৰ ষ্টেচনৰ পৰা নামি আহি কিনে মই এইখিনি পালোঁ। তো ইয়াৰ পৰা আৰু মই নেক্সট যাত্ৰা কৰিম মই বাছত। তো বাছত মই যাত্ৰা কৰিব, বাছৰ কাৰণে মই অপেক্ষা কৰি আছোঁ। বহুত সময় ৰ'দ হৈ থাকিব নোৱাৰি, চায়া জেগা ক'তো নাই। এয়া মই বহি ল'লোঁ বাছত। তো বাছেৰে যাত্ৰা কৰি আছোঁ। এতিয়া বহুত গৰম, ঘাম ওলাই গৈছে গাৰ, একদম গাৰ কাপোৰ তিতি গৈছে। এয়া বাছেৰে গৈ আছোঁ, যদিও মই খিৰিকীৰ সন্মুখত বহিছোঁ, অকণমান বতাহ লাগিলে ভাল লাগে। সেয়ে মই তাৰ ভাবিছিলোঁ আৰু ইমান গৰমত কেনেকৈ আহিম, কিন্তু উপায় নাই, নাহিলেও নহয় যিহেতু আজি মই আহিবই লগা হৈছে। আৰু আপোনালোকেও নিশ্চয় বুজিয়ে পাইছে থাম্বনেইল চাই মই। আৰু এইখনেই হৈছে চিটি চেণ্টাৰ, আমাৰ গুৱাহাটীত থকা ডাঙৰ শ্বপিং মলটোৱে হৈছে এইখন। তো মই এইখনকো আহি আছোঁ, মানে অকণমান ৰখি দিব। তাৰমানে মই বেলেগ ছাইড যাব লগা আছে, সেইটো ছাইডৰ মই কামটো কমপ্লিট কৰিও তাৰপিছত আপোনালোকৰ মাজলৈ মই আহিম চিটি চেণ্টাৰলৈ। তো চিটি চেণ্টাৰত চাওঁ, মোৰো তাৰমানে সপোন আছে চিটি চেণ্টাৰত আহিব, কিন্তু আজি মই ফাৰ্ষ্ট টাইম চিটি চেণ্টাৰত সোমাম মানে। আৰু এয়া মই লিফ্টেৰে উঠি গ'লোঁ, ৰাস্তা ক্ৰচিং হ'ব লাগে, তাৰমানে ৰাস্তাৰে যিটো ডিভাইডাৰ আছে সেইটো ডিভাইডাৰ নাই। সেয়েহে মই তাৰমানে চেৰিৰে লিফ্টেৰে মই তাৰমানে উঠি গ'লোঁ। তো ৰাস্তাটো মই পাৰ হৈ লওঁ কমপ্লিট। আৰু মোৰ মূল উদ্দেশ্য এয়া, মানে বাৰ্জাৰ পেইণ্টছৰ লিমিটেডৰ পৰা তাৰমানে মোক যোৱাকালি নিশা তাৰমানে কল কৰিছিল যে তাক গিফ্ট আছে দাদা, আপুনি আহি কিনে লৈ যাব। তো মই সেই মেইন উদ্দেশ্য লৈ মই আহিছিলোঁ, মেইনলি ইয়ালৈ বাৰ্জাৰ পেইণ্টৰ কোম্পানীলৈ আহিছিলোঁ। তো মই ইয়ালৈ মেইন উদ্দেশ্য, তো গুৱাহাটী অহাৰ উদ্দেশ্য এইটোৱে আছিল ট'টেলি। আৰু এতিয়া মই পানী পিয়াহ লাগিছে, এগিলাচ পানী খাই ল'লোঁ। পানী খাই লৈ আপোনালোকক মই দেখাওঁ, তাৰমানে এইবিলাক ডিজাইনাৰ ইয়াতে এডভাৰটাইজ কৰাই আছে। এইবিলাক তাৰমানে কালাৰৰ আপোনাৰ লেখাই আছে, ৱালমাষ্টাৰ ইণ্টেৰিয়ৰ এক্সটেৰিয়ৰ, তাৰপিছত আপোনাৰ এনেকৈ আছে আৰু বহুতা কোম্পানীৰ এডভাৰটাইজ কৰাই আছে ইয়াতে, তাৰমানে চেম্পল হিচাপত আছে। তো ভিতৰলৈ যাওঁ, কি আছে ইয়াতে চাই লওঁ। তো এইবিলাক হৈছে মেচিন, ইয়াতে লিকুইড তাৰমানে ৰংবিলাক মিলোৱা হয় মেচিনৰ দ্বাৰা। আৰু এয়া ফাইনেলি মোৰ তাৰমানে কি ক'ম, তাৰমানে এক্সাইটেড হৈ গৈছোঁ মোৰ দেখা পাই। দাদাজনে লৈ গৈ আছে মোৰ গিফ্টটো, কি গিফ্ট কিন্তু মই গম পোৱা নাই এতিয়ালৈকে কি গিফ্ট দিব। তো মই আনবক্সিং কৰিলেহে মই গম পাম কি, কিন্তু মোক ফোন কৰোঁতে কৈছিল যে কেৱল গিফ্টৰ কথাহে কৈছিল, কিন্তু ভিতৰত কি আছে মই এতিয়ালৈকে সম্পূৰ্ণকৈ নাজানো। তো চাওঁ হওক ভিডিঅ'টো শেষলৈ। তো এয়া মই ভিতৰলৈ সোমাই আহিলোঁ, আৰু দাদাজনে লৈ আহিছে ভিতৰলৈ। এইবিলাকতে ইয়াৰ পৰাই তাৰমানে গোটেইখিনি কামবিলাক কৰি থাকে ভিতৰৰ পৰাই। তো ভিডিঅ'টো আপোনালোকে দেখাই দিলোঁ মই। এই অফিচ তাৰমানে এইখিনিৰ পৰাই চব তাৰমানে ধৰক নৰ্থ ইষ্টৰ যিখিনি কাম থাকে ইয়াৰ পৰাই তাৰমানে কৰি থাকে। আৰু ময়ো ফাইনেলি হাতত ল'লোঁ, এইটোৱে হৈছে বক্স। এইটো বক্সৰ ভিতৰত কি আছে মই ক'ব পৰা নাই। আৰু আহি মই সেইটো কাম সমাধান কৰি আহি গ'লোঁ মই চিটি চেণ্টাৰলৈ। তো চাওক ভিতৰ, ৱাও, বহুতেই ভাল লাগিছে, কাৰণ মই আহি পোৱা নাছিলোঁ, ফাৰ্ষ্ট টাইম আহিছোঁ চিটি চেণ্টাৰত। কিন্তু কি বস্তুৰ দাম! একো নাই, কোনো লাভো হোৱা নাই, মোৰ লছো হোৱা নাই, বৰঞ্চ মোৰ অকণমান লাভেই হৈছে, কাৰণ মই বস্তু কিনিব নোৱাৰিলেও মই এচিৰ হাৱাটো খাব পাৰিছোঁ, কাৰণ গৰমততো বাহিৰত থাকিব নোৱাৰে। তো
মই এচিৰ হাৱাই খাম বুলি ভিতৰলৈ সোমাই আহিলোঁ। কাৰণ ভাবিছিলোঁ কিবা বস্তু কিনিম, কিন্তু বস্তুৰ যিটোহে দাম, এইখন আমাৰ কাৰণে অসম্ভৱ। কাৰণ ইয়াত আমি সোমাবহে পাৰিম, কিন্তু একো বস্তু কিনিব নোৱাৰে। হয়তো আপোনালোকেও যোনে যোনে গৈছে বুজি পাইছে এইখনৰ ভিতৰত দাম কেনেকুৱা বস্তুৰ। তো এইখিনি আপোনাৰ চাওক, ভিউটো চাওক, কি সুন্দৰ ভিউ, আৰু ৰাতি হয়তো আৰু বেছি ভাল লাগিব ভিউটো। কিন্তু ইয়াৰ বস্তু কিনিবলৈ গ'লে এটাই আপুনি লক্ষ্য কৰিব, MRP চালে আপোনাৰ হয়তো মূৰৰ চকুৰে ঘূৰি যাব পাৰে ফাইনেলি। কাৰণ মোৰ এনেকুৱা হৈছে যে মই বস্তু কিনিবলৈ গ'লোঁ, কিন্তু মই বস্তু একো কিনা নাই। কিন্তু তথাপিতো মই ধৰক কোনো লছৰ ঘৰতো অহা নাই, কাৰণ মই গৰমত মই এচিৰ হাৱাটো খাই আহিছোঁ। তো সেয়েহে আপোনালোকেও আহি চাই যাব এবাৰ, কিনিব নোৱাৰিলেও এচিৰ হাৱাটোতো খাই যাব পাৰিব। আৰু এয়া ভণ্টিয়ে তাৰমানে ফূৰ্তিতে চাব, বৰফো মুখত সোমাই দিছে। আৰু কাৰ্টনটো তাৰমানে খুলিবই না নুখুলো সেনেকুৱা ফূৰ্তিতে তাৰমানে কাৰ্টনটো খুলিব ধৰিছে। এয়া খুলি যেতিয়া আনবক্সিং কৰিব তাইকে দিছোঁ, তাই ফূৰ্তিত ৰ'ব পৰা নাই যিহেতু, তাইকে খুলিব দিছোঁ। কি আছে ভিতৰত চাওক বাৰু। এয়াই আছিল মোৰ ভিডিঅ'টো। শেষলৈ চোৱাৰ বাবে ধন্যবাদ, আৰু আগন্তুক ভিডিঅ'ত মই লগ পাম আপোনালোকক। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যোনবিলাকে মোৰ চেনেলটো নতুনকৈ চাই আছে সেইসকলে ছাবস্ক্ৰাইব কৰি মোৰ চেনেলটো আগলৈ আগুৱাই যাবলৈ সহযোগ কৰিব, লগতে মোৰ নটিফিকেশ্যনটো দবাই থ'ব। টাটা, বাই বাই।